হাই, আজি মই অসমীয়া পৰম্পৰা মাহ কৰাই ভাজিলোঁ। ইয়াত আছে মাটিমাহ গোটা, তিল আৰু বৰা চাউল। এইখিনি ভাজি ল'লোঁ। এনেকৈ ভাজি আমি মাহ কৰাই মাঘত খাব লাগে আৰু সেয়েহে মই বনালোঁ এইখিনি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। এইখিনি একেলগে মিহলি তাৰপিছত আমি নিমখ আৰু তেল সানি খাব লাগে। মাটিমাহ ধুনীয়া গোন্ধাইছে। মাটিমাহ ভাজিলে খুব ধুনীয়া গোন্ধ এটা ওলাই যায়। ধুনীয়া গোন্ধাইছে। মই ধুই পেলাই ধুনীয়াকৈ মেলি দিছিলোঁ ৰ'দত, কাৰণ মাটি থাকে, সেয়েহে ধুনীয়াকৈ ধুই চাফা কৰি ৰ'দত দি এতিয়া এইটো ভাজিলেও ধুনীয়া গোন্ধাইছে। এতিয়া মোৰ মাটিমাহখিনি হৈ গ'ল। এইখিনি উলিয়াই ল'ম। ফুটিছে টপটপাই। তাৰপিছত তিলখিনি ভাজি ল'ম। এতিয়া মই বনাম মাহ কৰাই ভাজিম। কেৰাহীটো কিন্তু ক'লা মলা দেই। ইয়াত লৈ লৈছোঁ বৰা চাউল কেইটামান। এইকেইটা আগতে অকণ ভাজি ল'ম। যেতিয়া ফুটিব ধৰিব তেতিয়া আমি গেছটো অফ কৰি দিম। কম জুইত ভাজিম। বৰা চাউলকেইটা ভাজি ল'লোঁ। এতিয়া তিলখিনি ভাজি আছোঁ। তিলখিনি ফটককৈ হৈ যায়, বেছি সময় নালাগে। ইয়াত তিলখিনিও মোৰ হৈ গ'ল ভজা। এতিয়া গেছটো অফ কৰি দিম, নহ'লে তিতা লাগি যাব, আৰু উলিয়াই ল'ম। এয়া আমাৰ মাহ কৰাই ৰেডি হৈ গ'ল। এইফালে তিল ভজা, মাহ ভাজা আৰু বৰা চাউল। এইখিনি আমি একেলগে মিহলি কৰি নিমখ আৰু তেল সানি খাম।